একেলগে হুকুখাই কান্দি উঠিল লাখ লাখ মুছলমান। ইজতেমাৰ অন্তিম দিনত কৰিছে সকলোৱে দোৱা। এয়া বিশ্ব শান্তিৰ বাবে সমূহীয়া প্ৰাৰ্থনা। জনসমুদ্ৰত পৰিণত যোৰহাটৰ কাকজানৰ দগাঁও পথাৰ। ভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে মুছলমান লোকসকল। ইজতেমাৰ মহত্ব কি হয়তো প্ৰতিজন মুছলমানে ভালদৰে জানে। ইছলামৰ বুনিয়াদী শিক্ষাৰ বিষয়ে সুপথত নিজকে আগুৱাই নিয়াৰ বাবে এয়া এনে এক ধৰ্মীয় অনুষ্ঠান য'ত সাধাৰণ লোকৰ পৰা আমিনলৈ সকলো উপস্থিত থাকে অনুষ্ঠানত আৰু ৰাজহুৱাভাৱে কৰে দোৱা প্ৰাৰ্থনা বিশ্ব শান্তিৰ বাবে। চাওক, এইটো এটা খুব ভাল লগা কথা। এইটো অসম আৰু অৰুণাচল নাগালেণ্ড ৩-৪খন ৰাজ্যৰ পৰা ইয়াত আহিছে ৰাইজ। যিহেতু বিশ্ব শান্তিৰ কাৰণে ইয়াত এতিয়া দোৱা হ'ব। সকলো মানুহ আপোনালোকে দেখা পাইছে, লাখ লাখ মানুহ সমাৱেশ হৈছে আৰু ইয়াৰ উদ্দেশ্যটো হ'ল যে পৃথিৱীত শান্তি প্ৰতিষ্ঠা হ'ব লাগে আৰু বেয়া কামৰ প্ৰতি মানুহক বাৰণ কৰিব লাগে, ভাল কামৰ প্ৰতি উৎসাহ দিব লাগে। এই ইজতেমাবিলাকৰ মূল লক্ষ্যই হ'ল সেইটো, যাতে শান্তি প্ৰতিষ্ঠা হয়। ইছলামৰ অৰ্থ হৈছে শান্তি। শান্তি যাতে পৃথিৱীত প্ৰতিষ্ঠা হয় তাৰে সেই উদ্দেশ্যই আজি ইয়াত দেখিছে লাখ লাখ মানুহ বিভিন্ন অসম, অৰুণাচল, নাগালেণ্ড এনেকৈ ইত্যাদি ওচৰ পাজৰৰ আমাৰ যিকেইখন ৰাজ্য আছে তাৰ পৰাও ইয়ালৈ মানুহ আহিছে। মানুহৰ সোঁত বৈছে। আচলতে প্ৰতিজন মানুহে ইচ্ছা কৰে যে পৃথিৱীখনত শান্তি হওক। চাৰিওফালে আজি পৃথিৱীত অশান্তি হৈছে। এই বাৰ্তাবিলাকে আচলতে মানুহৰ অন্তৰলৈ, মানুহৰ মাজলৈ যে সকলো মানুহ শান্তিৰ প্ৰিয় এই কথাটো প্ৰতীয়মান হৈছে আৰু এই কথাটোকে আজিৰ এই কাকজানৰ এই পথাৰখনৰ পৰা এইটো বিশ্ব দৰবাৰত এইটো প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। ইজতেমাৰ সামৰণি অনুষ্ঠানত বিশ্ব শান্তিৰ দোৱা কৰি হুকুখাই কান্দিলে লাখ লাখ মুছলমানে। এইটো কথা হ'ল কি, সকলোৱে জানে যে ইছলাম ধৰ্মাৱলী যিসকল লোক তেখেতসকলে কোনো উচ্ছৃংখলতাটো নকৰে, উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি নকৰে। সকলো শৃংখলাবদ্ধভাৱে আৰু ইয়াৰ স্থানীয় যি ৰাইজ আছে, স্থানীয় ৰাইজে যোৱা 2-3 মাহৰ পৰা অশেষ কষ্ট কৰিছে। পেণ্ডেল বনোৱাৰ পৰা লৈ ইমান সৰু সৰু কামত তেওঁলোকে নিজৰ অন্য কাম বাদ দি এই কামটোৰ প্ৰতি তেওঁলোকে আগবাঢ়িছে আৰু শৃংখলাবদ্ধভাৱে। ইয়াত কোনো ধৰণৰ আপুনি আজি ইয়াতে বাহিৰত চৰকাৰীভাৱে আৰক্ষীও নিয়োগ কৰা হৈছে, কিন্তু আৰক্ষীসকলৰ তেনে কোনো কথাৰ প্ৰয়োজন নাই। মানুহে নিজে নিজে শৃংখলাবদ্ধভাৱে কামবোৰ কৰি আছে। গতিকে ইয়াৰ পৰা আমি এটা কথাই পুনৰবাৰ আমি বুজি উঠিছোঁ যে অসমত এতিয়াও এটা শৃংখল পৰিৱেশ আছে, অসমত শান্তি আছে আৰু যিখিনি য'ত য'ত অশান্তি আছে, বহুত কিছুমান জেগাত কিছু অশান্তি হয়, সেই অশান্তিবোৰ যাতে নিৰ্মূল হৈ যায়, নাথাকে আমাৰ মাজত, তাৰে এইটো একক প্ৰচেষ্টা হয়। কাকজানৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট, টাইম 8।